Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আশা কৰোঁ তোমালোকৰ সকলোৰে মেট্ৰিক এক্সামসমূহ ভালদৰে গৈ আছে আৰু যিহেতু আগন্তুক আমাৰ সায়েন্স এক্সাম হ'বলৈ গৈ আছে তো তাৰ কাৰণে সকলোকে বেষ্ট অফ লাক এণ্ড তোমালোকে ভালদৰে তোমালোকৰ প্ৰিপাৰেশ্যনখিনি চলাই যোৱা আৰু তাৰ কাৰণে আজি ভিডিঅ'ত আমি সায়েন্সৰ চেপ্টাৰ 12 বিদ্যুৎ বা ইলেক্ট্ৰিচিটি চেপ্টাৰৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে সেই কুৱেশ্যনখিনি আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম সো ভিডিওটো শেষলৈকে চাবা খুব এটা ইম্পৰ্টেণ্ট ভিডিও হয় তোমালোকৰ কাৰণে সো ফাৰ্ষ্ট কুৱেশ্যনটো যেটো দিয়া আছে ইম্পৰ্টেণ্ট এমসিকিউৰ যেটো ফাৰ্ষ্ট কুৱেশ্যন আমাৰ আছে এটো হল two resistance R1 R2 are connected in parallel across a potential difference V. The resultant resistance will be R1 আৰু R2 ৰোধ দুটা সমান্তৰাল সজ্জাত V বিভৱভেদ সংযোগ কৰিলে মুঠ ৰোধ হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব B R1 R2 by R1 plus R2 যেহেতু আমি জানো যে সমান্তৰাল সজ্জাত কি হয় যে 1 by যদি সমান্তৰাল সজ্জাত ৰোধক বিলাক সংযোগ কৰা হয় তেতিয়া কি হ'ব 1 by R1 plus 1 by R2 তেনেকৈ আমাৰ যিমানবোৰ ৰোধ দিয়া থাকিব সেই কিটাৰ আমি মানে যোগফল উলিয়াব লাগিব আৰু এইটো ফৰ্মত আমি উলিয়াব লাগিব আৰু যদি ইয়াক আমি সমাধান কৰো তেতিয়া আমাৰ সঠিক উত্তৰটো কি হ'ব অপচন বি ঠিক আছে Our next question to hold question number 2. The device used for producing electric current is a বা বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলি কি বলা হয় খুব ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ উত্তৰটো হ'ব অপচন এ গ্যালভানোমিটাৰ ঠিক আছে আমাৰ নেক্সট কোৱেশ্চন টু হল কোৱেশ্চন নম্বৰ 3 watt is equal volt into dash মানে ইয়াত ড্যাশৰ জায়গাত কি হ'ব আমাৰ চাৰিটা অপচন দিয়া আছে এম্পিয়াৰ জুল কুলম নিউটন তো যেহেতু আমি জানো যে পাৱাৰৰ ফৰ্মুলা কি হয় V into I V মানে হল ভোল্টেজ যাৰ একক কি আছে ভোল্ট আৰু I মানে হল কারেন্ট যাৰ একক কি হয় এম্পিয়াৰ তো ইয়াৰ আমাৰ সঠিক উত্তৰ হ'ব A এম্পিয়াৰ আমাৰ নেক্সট কোৱেশ্চন টু হল কোৱেশ্চন নম্বৰ 4 an electric bulb is rated 220 volt and 100 watt when it is operated in 110 volt the power consumed will be বা এটা বৈদ্যুতিক বাল্বৰ 220 ভোল্ট আৰু 100 ওয়াট চিহ্নিত কৰা হৈছে যেতিয়া 110 ভোল্টত ইয়াক ব্যৱহাৰ কৰা হয় ই লোৱা ক্ষমতা তো যেহেতু এটা আমাৰ অনুশীলনীৰ কোৱেশ্চনই হয় তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন ডি 25 ওয়াট ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 5 হ্ৰস্ব বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ তো যেতিয়া আমাৰ হ্ৰস্ব বৰ্তনী বা শৰ্ট সাৰ্কিট হয় তেতিয়া আমাৰ কি হয় অপচন সি হ'ব ইয়াৰ উত্তৰটো যে বুজন পৰিমাণে বৃদ্ধি পায় কি বৃদ্ধি পায় প্ৰবাহ কাৰেণ্টটো আমাৰ বহুত বেছিকৈ বাঢ়ি যায় যেতিয়া শৰ্ট সাৰ্কিট হয় আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 6 তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তো ইয়াৰো আমাৰ উত্তৰটো কি হ'ব অপচন 1 I R স্কয়াৰ মানে এইটোৱে কি নুবুজায় বৈদ্যুতিক ক্ষমতাক আমি এই ধৰণে আমি নিৰ্দেশ কৰিব নোৱাৰো বা বাকি তিনিটাতে কি হয় নিৰ্দেশ কৰিব পাৰো আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 7 কোনটো একক প্ৰবাহৰ মান জুখিবলৈ ব্যৱহাৰ কৰা হয় আমি জানো যে প্ৰবাহৰ মানৰ কাৰণে একক ব্যৱহাৰ কৰো সেইটো হল এম্পিয়াৰ অপচন ডি নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 8 বিভৱ ভেদৰ এসআই একক হল তো বিভৱ ভেদৰ এসআই একক এনে কি হয় আমি ভোল্ট বুলি জানো কিন্তু ইয়াত ভোল্ট অপচনটো নাই কিন্তু ইয়াত কি আছে অপচন সি দিয়া আছে যে জুল পাৰ কুলম তো যেহেতু আমি জানো যে ভোল্টেজৰ ফৰ্মুলা কি আছিল W বাই Q তো যেহেতু W মানে ওয়ার্ক ডান বা কাৰ্য তাৰ একক কি হয় জুল হয় আৰু Q মানে কি আধানৰ একক কি হয় কুলম তো জুল পাৰ কুলম কি হ'ব ভোল্টেজ হ'ব যাৰ সঠিক উত্তৰটো এটো এই কাৰণে হ'ব সি ঠিক আছে আমাৰ নেক্সট কোৱেশ্চনটো হ'ল the heat produced in a wire of resistance x when a current y flows through it in time z is given by বা অসমীয়াত কি আছে আমাৰ x ৰোধৰ পৰিবাহী এডালৰ মাজেৰে যদি z সময়ত y পৰিমাণৰ প্ৰবাহ চালিত হয় তেন্তে পৰিবাহীত উৎপন্ন হোৱা তাপৰ পৰিমাণক কোনটো ৰাশিয়ে নিৰ্দেশ কৰিব তো যেহেতু ইয়াৰো এটা ফৰ্মুলা আছিল যে তাপ শক্তিৰ বা উলিয়াবলৈ আমাৰ ফৰ্মুলা আছিল I স্কয়াৰ RT মানে H ইকুৱেল কি আছিল I স্কয়াৰ RT তো ইয়াত যেহেতু আমাৰ দিয়া আছে যে আমাৰ যেটো প্ৰবাহ তাৰ মান দিয়া আছে আমাৰ y পৰিমাণৰ প্ৰবাহ আৰু r মানে ৰোধ দিয়া আছে আমাৰ x আৰু সময় টাইম দিয়া আছে z সময়ৰ কাৰণে তো ইয়াত আমাৰ i জায়গাত কি দিয়া আছে i জায়গাত দিয়া আছে আমাৰ y প্ৰবাহ দিয়া আছে তো ইয়াত আমাৰ y স্কয়াৰ হ'ব আৰু r ৰ জায়গাত কি দিয়া আছে x তো ইয়াৰ লগত x ইনটু হ'ব আৰু তাৰ লগত টাইম কি দিয়া আছে z
তো ইয়াত জেড এটা আহিব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব y² x z তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ঠিকে আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10 R1 R2 R3 ৰোধক তিনিটা বৰ্তনীত শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা আছে তো শ্ৰেণীবদ্ধ সজ্জাত থাকিলে ইয়াৰ আমাৰ সমতুল্য ৰোধ হ'ব গোটেইকেইটাৰ যোগফল সেইটো হ'ব অপশ্যন এ R1 R2 আৰু R3 যোগফল ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11 বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 কিলোৱাট আৱাৰ মানে তো বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 কিলোৱাট আৱাৰৰ যেটো মান হয় সেইটো হয় আমাৰ অপশ্যন বি 3.6 × 10⁶ জুল তো এটা আমি মনত ৰাখিব লাগিব খুব ইম্পৰ্টেণ্ট টু এটা ভ্যালু হয় তো আমি মনত ৰাখি যাব লাগিব তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12 তলৰ বৰ্তনীটোৰ মুঠ ৰোধৰ মান আৰু ইয়াত কাষত আমাৰ এটা ছবি দিয়া আছে যে য'ত তিনিটা ৰোধক দিয়া আছে আমাৰ এটাৰ মান দিয়া আছে 3 ওম 2 ওম আৰু 4 ওম তিনিটা ৰোধক দিয়া আছে তাৰ আমি কি উলিয়াব লাগে মুঠ ৰোধটো উলিয়াব লাগে তো যেহেতু এই গোটেইকেইটা ৰোধ আমাৰ সমান্তৰাল সজ্জাত মানে সংযুক্ত হৈ আছে তো ইয়াৰ আমাৰ ফৰ্মুলা যদি আমি ইউজ কৰোঁ ইয়াত কি হ'ব 1/rp মানে প্যাৰেলাল কানেকশ্যনত তেতিয়া কি হ'ব 1/3 প্লাছ 1/2 প্লাছ 1/ কি হ'ব আমাৰ 4 তো ইয়াৰ যদি আমি লসাগু উলিয়ালে আমাৰ কি হ'ব 12 আহিব তো ইয়াত কি হ'ব 3 4 × 12 2 6 × 12 আৰু এফালে কি হ'ব 4 3 × 12 তো ইয়াৰ আমাৰ যোগ কৰিলে কি হ'ব ওপৰত 13 ওপৰত হ'ব আৰু তলত কি হ'ব 12 হ'ব তো যেহেতু মুঠ ৰুটটো ইয়াক কি কৰিব লাগিব আমি ৰেচিপ্ৰকেল কৰিব লাগিব তো ইয়াৰ উত্তৰটো কি হ'ব এটো আমাৰ উত্তৰটো হ'ব 12/13 এটো উল্টা হৈ যাব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 12/13 ওম ঠিক আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 13 6 ওম ৰোধৰ তিনিটা ৰোধক সমান্তৰাল সজ্জাত সংযোগ কৰিলে সমতুল্য ৰোধৰ মান হ'ব তো ইয়াতো আমাৰ কি দিছে মানে সমান্তৰাল সজ্জাত দিয়া আছে আৰু গোটেইকেইটা 6 ওম ৰোধ দিয়া আছে তো ইয়াকো যদি আমি কৰোঁ ইয়াক কেনেকৈ কৰিম আমি যে 1/6 প্লাছ 1/6 প্লাছ 1/6 যদি কৰোঁ তো ইয়াৰ লসাগু কি হ'ব গোটেইকেইটা 6 থকাৰ কাৰণে লসাগু 6 হ'ব আৰু গোটেইকেইটাৰ যোগফল হ'ব 3 আৰু ইয়াক আমি হৰণ কৰিলে কি হ'ব 1/2 আৰু ইয়াক যদি আমি উল্টাই লিখোঁ তেতিয়া কি হ'ব 2 ঠিক আছে তো ইয়াৰ আমাৰ সঠিক উত্তৰ হ'ব অপশ্যন 2 ওম ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 14 ওমৰ সূত্ৰই তলৰ কোন দুটা সম্পৰ্ক নিৰ্দেশ কৰে তো আমি জানো যে যেহেতু ওমৰ সূত্ৰ মতে কি আছিল যেতিয়া কোনো এটা বৰ্তনীত ভোল্টেজৰ মান যদি বঢ়াই গৈ থাকোঁ তেতিয়া কি হ'ব তাৰ কাৰেণ্টৰ মান বা প্ৰবাহৰ মানো কি হৈ থাকিব বাঢ়ি থাকিব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব য'ত ভোল্টেজ আৰু কাৰেণ্টটো দিয়া আছে তো ইয়াত আমাৰ ক'ত দিয়া আছে যে অপশ্যন চি ইলেক্ট্ৰিক কাৰেণ্ট এণ্ড পটেনচিয়েল ডিফাৰেঞ্চ বা বিদ্যুৎ আৰু প্ৰবাহে কি কৰে সম্পৰ্কত ওমৰ সূত্ৰত দেখুৱায় ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15 এটা ইলেক্ট্ৰনত থকা ঋণাত্মক আধানৰ পৰিমাণ কিমান হয় তো যেহেতু আমি জানো যে ইলেক্ট্ৰনত থকা আধানৰ মান কিমান হয় 1.6 × 10⁻−19 কুলম তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 16 তলৰ কোনটো সজ্জাত ৰোধৰ পৰিমাণ কমি যায় তো আমি জানিব লাগিব আমাৰ দুই ধৰণৰ সজ্জা থাকে এটা হ'ল শ্ৰেণীবদ্ধ সজ্জা আৰু এটা হ'ল সমান্তৰাল সজ্জা শ্ৰেণীবদ্ধ সজ্জাত কি হয় গোটেইকেইটা যোগফলত আমাৰ মুঠ ৰোধটো ওলায় তো তাত কি হ'ব ৰোধটো বাঢ়ি যাব কিন্তু সমান্তৰাল সজ্জাত কি হয় ৰোধৰ মান কমি যায় তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 17 যে তলত উল্লেখ কৰা শুদ্ধ বৰ্তনীটো চিনাক্ত কৰা তো আমি ইয়াত ভালদৰে চাব লাগিব যে ইয়াত দুই ধৰণৰ মিটাৰ দিয়া আছে এটা হ'ল ভোল্ট মিটাৰ এটা হ'ল এমিটাৰ তো আমি জানিব লাগিব যে ভোল্ট মিটাৰটো সদায় কি হয় সমান্তৰাল সজ্জাত সংযোগ কৰা হয় আৰু যেটো এমিটাৰ থাকে সেইটো শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হয় আৰু ইয়াত আমাৰ আৰু এটা বস্তু মনত ৰাখিব লাগিব যে সদায় যদি আমাৰ কি দিয়া থাকে বেটাৰী দিয়া থাকে বেটাৰীৰ প্লাছ সাইডৰ লগত কি হ'ব বাকি যিখিনি আমাৰ ডিভাইস বা যন্ত্ৰ দিয়া আছে যেনেকৈ ভোল্ট মিটাৰ বা এমিটাৰ সিহঁতৰ প্লাছখিনি কানেক্ট হ'ব লাগিব তো ইয়াৰ আমাৰ সঠিক উত্তৰ যেটো হ'ব এটো হ'ব অপশ্যন বি কাৰণ ইয়াত যদি আমি ভালকৈ চাওঁ যে অপশ্যন বিত কি দিয়া আছে ইয়াত প্লাছ আছে ইয়াত প্লাছৰ লগত এই প্লাছখিনি সংযোগ হৈ আছে আৰু ইয়াতো কি আছে এই প্লাছটোৰ লগত এই প্লাছটো সংযোগ হৈ আছে আৰু আমি যেহেতু জানো যে ভোল্ট মিটাৰটো কি হয় শ্ৰেণীবদ্ধ ভোল্ট মিটাৰটো আমাৰ সমান্তৰাল সজ্জাত হয় তো ইয়াত আমাৰ সমান্তৰাল সজ্জাত দিয়া আছে আৰু এমিটাৰটো শ্ৰেণীবদ্ধ সজ্জাত দিয়া আছে ঠিক আছে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ
18 তো ইয়াত আমাৰ এছাৰশ্যন ৰিজন বা দাবী আৰু যুক্তি তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছে যে দাবীত কি দিয়া আছে বৈদ্যুতিক মটৰত কুণ্ডলীৰ ঘূৰ্ণন গতি বৃদ্ধি হোৱাৰ লগে লগে কুণ্ডলীত বৈদ্যুতিক প্ৰবাহৰ মান হ্ৰাস পায় আৰু ইয়াৰ যুক্তি দিয়া আছে যে বৈদ্যুতিক মটৰত কুণ্ডলীৰ ঘূৰ্ণন গতিৰ কাৰণে আবিষ্ট প্ৰবাহৰ সৃষ্টি হয় তো এই দুয়োটাই শুদ্ধ দিয়া আছে যেহেতু কাৰণ আমি জানো যে বৈদ্যুতিক মটৰ যেতিয়া কুণ্ডলী ঘূৰ্ণন হয় ঘূৰ্ণনৰ লগে লগে কি হয় কুণ্ডলীত বৈদ্যুতিক প্ৰবাহৰ মান হ্ৰাস পায় এইটো হয় সঁচা আৰু ইয়াৰ কাৰণটো কি দিছে যেতিয়া বৈদ্যুতিক মটৰ কুণ্ডলীৰ ঘূৰ্ণন গতিৰ কাৰণে এটা আবিষ্ট প্ৰবাহৰ সৃষ্টি হয় যাৰ কাৰণে ওভাৰঅল আমাৰ কি হয় কাৰেণ্টটো কমি যায় ঠিক আছে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ য'ত কি দিয়া আছে both A and R is correct and R is the correct explanation of A মানে R কি assertion যিটো দাবী দিয়া আছে তাৰ সঠিক মানে যুক্তি হয় ঠিক আছে তো এইকেইটা আছিল আমাৰ চেপ্টাৰ 12ৰ ইম্পৰ্টেণ্ট MCQ সমূহ তোমালোকে আশা কৰোঁ ভিডিঅ'টো ভালদৰে বস্তুখিনি ধৰিব পাৰিছা আৰু তোমালোকে ইয়াৰ পৰা বস্তুখিনি ভালদৰে চাই যোৱা তোমালোকৰ এইখিনিৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আহিব পাৰে সো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আনি থাকিম তোমালোকৰ কাৰণে সো যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগ পাম আৰু নতুন ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই